যোৱা ৰাতি ইয়াত আমাৰ মানুহ নাথাকে আমি যেতিয়া গুৱাহাটীত আছো যোৱা ৰাতি চুৰি কৰিছে কিবা ব্লেড দি কাটি পেলাই চাৰ্জিং মেচিনবিলাক লৈ গৈছে চাৰ্জাৰ পইণ্ট চাৰ্জিং মেচিন এইবিলাক লৈ গৈছে তাৰপিছত ইনভাৰ্টাৰৰ বেটাৰী আৰু ইনভাৰ্টাৰ মেচিন খুলি আনি গেটৰ ওচৰত ৰাখিছে তাৰপিছত ৰাতিপুৱা ভতিজাই গেটটো খুলি গৈ চাই দেখিলে যে গোটেই বস্তু চিডিল বিডিল হৈ আছে চুৰি হৈছে মোক জনালে ফোন কৰি জনোৱাৰ পাছত মই আজি আহিলো আহি পেলাই ক'লো কাকো নকবা ফোনতো কৈছো কাকো নকবা চুপচাপ থাকা গেটটো খুলিব নালাগে এনেকাই থাক চোৰবিলাকে ভাবিব মালিক নাই আকৌ সোমাই আজি ৰাতি আকৌ চুৰি কৰিব সিহঁতে মজামতে গতিকে কাকো নকবা এনেকাই থাকা ঠিক আমি ভাবা মতে কামটো হৈছে সন্ধিয়া এই 8টা-9টাৰ ভিতৰতে আকৌ আহি সোমাইছে সিহঁতে কেইজন মানুহ আহিছেতো সিহঁতে 3জন টমটমলালৈ 3জন এজন সোমাইছে ভিতৰত 2জন বাহিৰত আছিলে আৰু টমটমলা গাড়ীটো ভাড়া আনিছে বুলি কৈছে কিন্তু আমাৰ সন্দেহ সিও জড়িত আছে কিয় মানে টমটমৰ পৰা নামি যদি কোনোবা পেচেঞ্জাৰ ৱাল জাম দি পেলাই সোমায় টমটমলাই ক'ব লাগে কিয় এনেকা সোমাইছে বা ৰাইজক ক'ব লাগে কাৰোবাক বোলে এইটো ভাল কাম কৰা নাই তহঁতে চুৰি কৰিছ বা কিবা এটা বেয়া সন্দেহ কৰিব লাগে সি তেনেকুৱা একো কোৱা নাই চুপচাপ ৰৈ আছে এইকাৰণে টমটমলাক মই থানাৰ মানুহক সমজাই দিছো কেইজনক পুলিচে লৈ গৈছে পুলিচে প্ৰথম 2জন লৈ গৈছে তাৰপিছত টমটমলাক লৈ গৈছে লাষ্টত আহি ক'ৰ হয় কিবা গম পাইছে নেকি তেওঁলোকে বিহুতলীৰ আৰু বিদ্যানগৰৰ বুলি ক'লে সিহঁতে মানে এই আপোনাৰ ঘৰত টমটম যে আছে এই টমটমৰ বেটাৰীবিলাক চুৰি কৰিব আহিছিলে হয় বেটাৰী আৰু চাৰ্জাৰ তাৰপিছত ইনভাৰ্টাৰ মেচিন আৰু ইনভাৰ্টাৰৰ বেটাৰী যিটো গেটৰ লগত আনি থৈ দিছে ঘৰৰ মালিকটো এইটো ঘৰৰ মালিকৰ নামটো মই হয় জয়মোহন সিং দোকান খুলিছিলো তাৰপিছত চলা নাই বন্ধ কৰি থৈ দিছো আজি প্ৰায় 1-1.5 বছৰমান হ'ল বন্ধই আছে